যিহেতুকৈ এইবাৰ জানুৱাৰী মাহত 5 দিন বন্ধ পাইছিলোঁ আৰু এয়া ডে' 1 আপোনালোকক দেখালোঁ সৰস্বতী পূজাৰ দিনা আৰু এয়া ডে' 2ৰ পৰা মই দেখাই আছোঁ আপ টু বাথৌ পূজালৈকে আৰু এয়া এদিন কৰি মানে নিজে যি খাইছোঁ তাকে বোলো আপোনালোকক দেখাই যাওঁ আৰু এনেকৈ এদিন মই মানে দিনত ভাত খোৱা নাছিলোঁ সোমবাৰৰ ব্ৰত আছিল চাগৈ আৰু সেয়া মই মানে তেনেকৈ খাইছিলোঁ আৰু মাছ মাংস এইকেইদিন খুব খোৱা হৈছিল যিহেতুকে বাৰ আছিল আৰু মানে খোৱা বাৰ থাকিলেতো খোৱা যায়েই আৰু সেইটো কাৰণে আৰু ঠিকছে মাছে মাংসই খালোঁ তাকে আৰু চাহকাপটো মোক লাগিবই সন্ধিয়া টাইমত আৰু এইটো মোৰ এতিয়া ৰিচেণ্ট ফেভৰেট হৈ পৰিছে মমছ মেজিকৰ আৰু বাটাৰ কুকিজ যিটো বুলি কওঁ ভাল লাগে আৰু মোৰ খাই কেনে আৰু ৰঙা চাহকাপ মোৰতো ফেভৰেটেই হয় মই গাখীৰ চাহ নাখাওঁ আৰু এয়া বিস্কুটটো আপোনালোকক দেখাই দিছোঁ আৰু কিমান যে ভাল পাওঁ তো তাকেই আপোনালোকক দেখাইছোঁ চাহত ডুবাই কেনে কোনে কোনে খাই ভাল পায় মোক এবাৰ ক'বচোন আপোনালোকে আৰু এয়া ডিনাৰত এনেকৈ খালোঁ স্পেচিয়েল আছিল এগ কাৰী আৰু চিকেন দিনৰে আছিল আৰু চাগৈ এয়া ৰবিবাৰৰ হ'ব তো এনেকৈ হাঁহৰ কণী আছিল দেই আৰু কোনে কোনে ভাল পায় হাঁহৰ কণী মোৰ বাৰু লোকেল কণী বা সেয়াতকৈ ফাৰ্মৰ কণীতকৈ মোৰ হাঁহটো ফেভৰেট হয় আৰু দেখিছেনে মই সোমবাৰৰ দিনাখন মেগীৰ লগত কি খাইছোঁ আৰু এয়া বাথৌ পূজাৰ দিনাখন যিহেতুকে চাগৈ মঙলবাৰ আছিল তো এইটো কাৰণে ভেজ খাইছিলোঁ আৰু ইভিনিং টাইমত এয়া মই মাৰ্চৰ এইটো এটা নতুন লিপ বাম ইউজ কৰিছোঁ বেয়া নহয় ভালেই হয় আৰু এয়া পাকঘৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাইছোঁ আৰু আকৌ এবাৰ দেখাই দিছোঁ দেই মমছ মেজিকৰ সেয়া আৰু এয়া চিপছ খালোঁ আৰু এয়া নতুনকৈ নেইল পলিচ লগাইছোঁ তাকে আপোনালোকক বোলো দেখালোঁ আৰু এয়া অফিচত আৰু ৰিচেণ্ট এইটো আজি হয় আহাৰ টাইমত